আজি ভিডিঅ'টো জৰিয়তে আমি অষ্টম ব্যয় আয়োগৰ শেহতীয়া খবৰ 18 মাহৰ বকেয়া আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ দৰমহাৰ বৃদ্ধি এই গোটেইকেইটা টপিক আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি প্ৰথম টপিকটোলৈ আহিছোঁ অষ্টম বেতন আয়োগ আৰু 18 মাহৰ বকেয়া সন্দৰ্ভত। 8 পে গঠনক লৈ পেলাই যিহেতু বৰ্তমান বহুতো চিন্তা বা বহুতো চৰ্চা বৰ্তমান চলি আছে, সেই সংক্ৰান্তত এতিয়ালৈকে আজি পৰ্যন্ত কোনো ধৰণৰ 8 পে গঠনক লৈ পেলাই কোনো ধৰণৰ নটিফিকেশ্যন আউট হোৱা নাই বা কোনো ধৰণৰ কমিটি এতিয়ালৈকে গঠন হোৱা নাই। ইতিমধ্যে আপোনালোকে কথাটো গম পাই যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত বাজেট হ'ব আৰু সেই বাজেটত 8 পে কমিশ্যনৰ লৈ পেলাই তাত গোটেইখিনি কথা ক্লিয়াৰ হ'ব। কাৰণ সেই 8 পে কমিশ্যনত তেওঁলোকে নতুনকৈ গঠন কৰিব বা কি ছিষ্টেম লগাই তেওঁলোকে দৰমহাৰ বৃদ্ধিৰ ফৰ্মুলা গঠন কৰিব বা কি ফৰ্মুলা লগাব এইখিনি কথা বাজেটত গোটেইখিনি কথা উপলব্ধ হ'ব। তাৰ লগতে 18 মাহৰ এৰিয়াৰ্ছ সম্পৰ্কেও সেই বাজেটত আমি কথাখিনি গম পাবলৈ সক্ষম হ'ম। ইতিমধ্যে প্ৰি বাজেট কনচালটেশ্যন হৈছে, তাত ডাঙৰ ইকনমিক্সসকলৰ এক্সপাৰ্টসকলত সেই আলোচনাবিলাক কৰা হৈছে। গতিকে আপোনালোকে ৱেইট কৰিব লাগিব আহিব ফেব্ৰুৱাৰী মাহলৈকে আৰু ফেব্ৰুৱাৰী মাহত যি বাজেট হ'ব সেই বাজেটত এই কথাখিনি আপোনালোকে গম পাবলৈ সক্ষম হ'ব। আমি নেক্সট টপিকটোলৈ আহিছোঁ। নেক্সট টপিকটো হৈছে আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ পেলাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সমাৱেশত বাৰ্তালাপ কৰি ৰাজ্যখনৰ বাবে কেইবাটাও নতুন পৰিকল্পনা আৰু সিদ্ধান্ত লৈ আহে। প্ৰথমে তেওঁ অৰুণোদয় আঁচনি আৰ্তজনৰ বাবে সাহায্য কাৰ্যসূচীৰ পৰিৱৰ্তনৰ বিষয়ে কয়। বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনীয়ে চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে আঁচনিৰ পৰা আৰ্থিক সাহায্য নাপাব বুলি সিদ্ধান্ত লোৱা হৈছিল বুলি মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি দিছে। অৱশ্যে পৰৱৰ্তী বাজেটত আশাকৰ্মী আৰু অংগনবাড়ী শ্ৰমিকৰ লগতে এই ৰান্ধনীসকলৰ দৰমহাৰ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। গতিকে এটা আপোনালোকে ক্লিয়াৰলি এটা কথা দেখিলে যে অহা বাজেটত আশাকৰ্মীয়ে হওক বা অংগনবাড়ী কৰ্মীয়ে হওক বা ৰান্ধনী কৰ্মীসকল হওক তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব আৰু ইতিমধ্যে এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিছে। গতিকে তেওঁলোকো যি আশা হওক বা অংগনবাড়ী হওক বা যি ৰন্ধন কৰ্মচাৰী হওক তেওঁলোকেও বাজেটলৈকে ৰখিব লাগিব আৰু তাত তেওঁলোকে কিমানখিনি দৰমহা বাঢ়িব সেই কথাখিনি গম পাবলৈ সক্ষম হ'ব।